কাঠফুলাৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন। ঘৰৰ ভিতৰতেই আৰম্ভ কৰিছে কাঠফুলাৰ খেতি। এই খেতিৰ বাবে খৰচ হৈছিল মাত্ৰ 10,000 টকা। কৰ্মসংস্থাপনৰ অভাৱত ঘৰত বহি থকাতকৈ কিবা এটা কৰাৰ মানসেৰে আগবাঢ়িল এজন শিক্ষিত নিবনুৱা যুৱক। এইজন জামুগুৰিহাটৰ আগ্ৰিপাম গাঁও নিবাসী এজন শিক্ষিত নিবনুৱা যুৱক জিতুমণি চহৰীয়া। কৰ্মোদ্যমী যুৱকজনে প্ৰয়োজনীয় মাটিৰ অভাৱত কৃষিকৰ্মৰ পৰাও বঞ্চিত হৈ থাকি অৱশেষত ঘৰৰ ভিতৰতেই আৰম্ভ কৰিলে কাঠফুলা তথা মাছৰুমৰ খেতি। প্ৰায় 6 মাহ পূৰ্বে আৰম্ভ কৰা এই খেতিৰ বাবে তেওঁৰ খৰচ হৈছিল মাত্ৰ 10,000 টকা। বৰ্তমানলৈকে উৎপাদিত 200 কেজিৰো অধিক কাঠফুলাৰ প্ৰতি কেজি 200 টকা দৰত বিক্ৰী কৰি উপাৰ্জন কৰিছে প্ৰায় 50,000 টকা। আগন্তুক সময়ত এই কাঠফুলাৰ খেতিৰ জৰিয়তে তেওঁ আৰু অধিক লাভৱান হোৱাৰ আশা প্ৰকাশ কৰিছে। কাঠফুলাৰ খেতিৰে স্বাৱলম্বী হোৱা যুৱক জিতুমণি চহৰীয়া বৰ্তমান সময়ত আন নিবনুৱাৰ বাবেও আদৰ্শ হৈ পৰিছে। যুৱকজনৰ মতে বৰ্তমান বজাৰত যথেষ্ট চাহিদা থকা এই কাঠফুলা তথা মাছৰুম ঔষধি গুণযুক্ত হোৱাৰ পৰিপ্ৰেক্ষিততেই বিভিন্ন ৰোগাক্ৰান্ত লোকে নিয়মিত খাদ্য হিচাপে ব্যৱহাৰ কৰা দেখা যায়। মাছৰুম খেতিটো আপোনাৰ মই প্ৰথমতে ইউটিউবত চালোঁ, চোৱাৰ পিছত মানে মোৰ খুব আগ্ৰহ বাঢ়িল। গুৱাহাটীখনৰ ওপৰত মই দুদিনীয়া ট্ৰেইনিং লৈ প্ৰশিক্ষণ লৈ মই আৰম্ভ কৰিছোঁ। আজি 6 মাহমান হ'ল। এতিয়া 150 টোপোলা আছে। 150 মই মানে এইটো আৰম্ভণি কৰিলোঁ আজি 6 মাহমান হৈ গ'ল। তাৰপিছতে প্ৰায় মিনিমাম 10,000 টকাৰ আৰম্ভ কৰিছিলোঁ, কৰি এতিয়ালৈকে 50,000 মান টকাৰ মই লাভৱান হৈছোঁ। আৰু ইয়াৰ যথেষ্ট উপকাৰিতা আছে আৰু প্ৰটিন ভিটামিন যথেষ্ট। মাংসতকৈ ধৰক মাংসতকৈ ইয়াৰ হেৰিটো উপকাৰিতা বেছি। আৰু ইয়াত যিটো সূৰ্যৰ ৰশ্মিৰ পৰা B12 ভিটামিন পোৱা যায়, একমাত্ৰ এই কাঠফুলাৰ পৰা পোৱা যায়। সেইবিলাক উপকাৰিতা আছে। এইটো মানে আৰু আপোনাৰ এইটো স্বাৱলম্বী হ'ব পাৰি। মই এতিয়ালৈকে প্ৰায় 200 কেজিমান বেচিলোঁ। 200 কেজিত মই ধৰক হেৰি কৰিলোঁ, আপোনাৰ পাৰ কেজি 200 টকাকৈ বেচোঁ। ৱেষ্টাৰ্ণ মাছৰুম গোটেই ওচৰ কৰিব পাৰি। আপোনাৰ 1 ইঞ্চি বা 1.5 ইঞ্চিকৈ কাঠফুলা এই খেৰটো কাটিব লাগে। কাটি তাক এক ৰাতি ধৰক 12 ঘণ্টা বা 15 ঘণ্টামান এই আপোনাৰ পানীত তিয়াই থ'ব লাগে। চূণ ব্লিচিং পাউডাৰ দি থৈ আকৌ ৰ'দত শুকুৱাব লাগিব। শুকুৱাই মানে এনেকুৱা হ'ব লাগিব যাতে পানীটো চেপিলে নপৰে। তাৰপিছত আপোনাৰ সেইটো শুকুৱাই তাক ইয়াত ভৰাব লাগে। ওলোমাই 4টা লেয়াৰ কৰিব লাগে। এই কৰি মানে এটা টোপোলাত আপোনাৰ 2 পৰা 2.5 কেজি ওলায় ন। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।